মই উপস্থিত আছোঁ জুৰিয়াত এটি মীন উৎপাদন কৰা এটি কেন্দ্ৰত মই উপস্থিত আছোঁ আৰু ইয়াত দেখা গৈছে জুৰিয়াৰ এজন যুৱকে এই মৎস্য পালনৰ মীন পালনৰ জৰিয়তে তেওঁ আচলতে স্বাৱলম্বী হোৱাৰ এক উদাহৰণ দাঙি ধৰিছে। ইয়াৰ পৰা যিহেতু এই মাছবিলাক আচলতে একুৱাৰিয়ামত আচলতে পালন কৰা হয় আৰু সেই মাছবিলাক যিহেতু বায়'ফ্লক্স পদ্ধতিৰে তেওঁ এই মাছবিলাক উৎপাদন কৰিছে, নিজে উৎপাদন কৰিছে, থলুৱাভাৱে উৎপাদন কৰি তেওঁ এক নিদৰ্শন দাঙি ধৰিছে। আচলতে লোকজন মোৰ ওচৰতে আছে, তেখেতৰ পৰা আমি প্ৰথমতে এই বিষয়ে জানিব চেষ্টা কৰিম। হয়, যি বায়'ফ্লক্স পদ্ধতিৰে আপুনি যি মীন পালন কৰি আছে ইয়াত একুৱাৰিয়ামৰ ফিছ নে কি কয় এটা আচলতে এইটো আচলতে এইটো হয় গ'ল্ড ফিছ বুলি কওঁ, হয়, কিছুমানে মানে অৰ্নামেণ্টেল ফিছ বুলিও কয়। হয়, এতিয়া মানে মই 2022 পৰা এইটো প্ৰডাকশ্যন কৰি আছোঁ। হয়, এতিয়া মানে কিছুমান আহি আছে, কিছুমান ফোনত যোগাযোগ কৰি আছে। আপুনি যদি আহিছে আপোনাৰ চেনেল জৰিয়তে মই কৈ দিওঁ যে যদি লাগে কোনোবাৰ তেতিয়াহ'লে আপোনাৰ লগত যোগাযোগ কৰিলে মানে মোৰ ফোন নম্বৰত লৈ ল'ব পাৰে। ফোন নম্বৰত লৈ ল'লে যোগাযোগ কৰিলে মই দিব পাৰিম। আচ্ছা, আপুনি এই আইডিয়াটো ক'ৰ পৰা পালে যে এইটো মাছ পালনৰ? মোৰ ল'ৰা এটা আছিলে, মই তাত মোবাইলত দেখিছে। মই মানে তেতিয়া কলকাতাত অহা যোৱা কৰোঁ। কলকাতাত এটা মাৰ্কেট আছে, মানে চানডেত বহে। তাৰ পৰা মই কেইটামান মাছ আনিছিলোঁ। মাছ আনি পেলাই ইহঁতে ডিম দিয়ে, কিছুমানে ডিম দিয়ে, কিছুমান নিজে নিজে পোৱালি দিয়ে। মানে যিকেইটা ডিম দিয়ে মই সেই পৰিৱেশটো বনাই দিছোঁ, সিহঁতে নিজে ডিম দিছে, তাৰ পৰাই পোৱালি উঠিছে। মানে ইয়াৰ পৰা আপুনি উৎপাদন কৰিছে থলুৱাভাৱে? হয় হয় হয়। আচ্ছা, কি মাছ আপুনি ইয়াত উৎপাদন কৰে? মোৰ ইয়াতে কেইটামান প্ৰজাতি আছে, মানে 10-15টামান আইটেম আছে, প্ৰজাতিৰ মাছ আছে। কি মাছ? ইয়াতে আপোনাৰ গ'ল্ড ফিছ আছে, নৰ্মেল গ'ল্ড ফিছ আছে, আৰু বহুত মানে এটা চুবাংকিং আছে, আৰু মূৰ যে এটা ডাঙৰ ডাঙৰ মূৰ থাকে, এইটো আমাৰ টুপি থকা, টুপি থকা, কিছুমানে কয় হেড, কিছুমানে মানে এইটোৰ নাম বহুত আছে। ইয়াতে 4-5টা আইটেম আছে গ'ল্ড ফিছৰ মাজত। তাৰ মাজত এটা হোৱাইট মলি আছে, আৰু এটা এই গাপ্পি, মলি, শ্বৰ্টেল, মানে মোটামুটি মোৰ তাত 10-15টামান আইটেম আছে। হয়, আচলতে তেখেতে এই মাছবিলাক উৎপাদন কৰি এক স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে। কাৰণ এই অঞ্চলত এই মাছবিলাক উৎপাদন কৰাত তেনে কোনো ঠাই আচলতে নাই, আৰু এখেতে কলিকতাৰ পৰা এই পদ্ধতিটো আয়ত্ব কৰি আনি ইয়াত উৎপাদন কৰিছে। তেখেতৰ লগত আৰু কিছু কথা পাতিম। হয়, কি ক'ব? আচলতে আপুনি কিমান টকা আয় কৰে মাহে ইয়াত? মাহে মোটামুটি মই যোৱা বছৰ ডিব্ৰুগড়ত দিছিলোঁ। ডিব্ৰুগড়ত এটা হেৰি আছে, কি নামটো এইটো মই পাহৰিলোঁ। মাহে কিমান টকা আয় হয়? মোটামুটি 15,000 পৰা 20,000লৈকে আহে, চব খৰচ বাদ দি। হয়, খৰচ বাদ দি। খৰচ মোটামুটি দানা আছে, দানা বেছি এটা নহয়, চামথিং এটা যায় আৰু। আপুনি এই বায়'ফ্লক্স যিটো পদ্ধতি বনাইছে, আপুনি দেখা গৈছে বহুতকেইটা ঘৰে বনাইছে। ইয়াত আচলতে আপোনাৰ কিমান টকা খৰচ হৈছে? নাই, খৰচ বেছি নাই আৰু। তিৰপাল এটা কিনিলেই হ'ল, আৰু বাঁহৰ এটা ফ্ৰেম। মইতো আগতে হেৰি বায়'ফ্লক্স টেকন'লজি আছিলে, তাৰ মোৰ কামৰ বেজালত মতে সেইটো এৰি পেলাই এইটো সহজ আছে, এইটোতে আহিলোঁ। আচলতে এই মাছবিলাক আপুনি ক'ত আপুনি ৰপ্তানি কৰে? ক'ত মই এবাৰ পাছিঘাটত দিছিলোঁ, এই অৰুণাচল পাছিঘাট। তাতো মানে অহা যোৱামান সিহঁতে কেইটামান মাছ আনি বেছিকৈ নিলে মই দিব পাৰিম। মানে তাত যে অলপ নগাঁৱত দিয়ে? নগাঁৱত দিওঁ, ডিব্ৰুগড়ত দিওঁ, আৰু লোকেলেও যায়। তেওঁলোকে আহি লৈ যায়? কিছুমানে মানে দি দিওঁ, কিছুমানে আহে, কিছুমানে লৈ যায়, কিছুমানে এনে পঠাই দিওঁ। হয়, আচলতে দেখা গৈছে তেখেতে প্ৰায় এই বায়'ফ্লক্স যিটো প্ৰতিষ্ঠা কৰিছে, এই বায়'ফ্লক্সৰ পৰা তেখেতে 15,000 পৰা 20,000 টকা ইয়াত আয় কৰে মাহে, সম্পূৰ্ণ খৰচ বাদ দিয়ে। আৰু যিটো বায়'ফ্লক্স পদ্ধতিতে ইয়াত স্থাপন কৰিছে, ইয়াত খৰচো খুব কম লাগে, কাৰণ প্লাষ্টিকৰ দ্বাৰা যি বাঁহেৰে আচলতে তেওঁ নিৰ্মাণ কৰিব পৰা যায় এই পদ্ধতিটো। আচলতে মোৰ সহযোগী আপোনালোকক দেখুৱাব এই বায়'ফ্লক্স পদ্ধতি। ইয়াত মাছ আচলতে বিভিন্ন ধৰণৰ মাছ ইয়াত আছে, বিভিন্ন ধৰণৰ মাছ ইয়াত আচলতে উৎপাদন কৰিছে। তেখেতে নিজে উৎপাদন কৰিছে এই মাছবিলাক। আপোনাৰ হালধীয়া, বগা, ক'লা বিভিন্ন ধৰণৰ মাছ ইয়াত দেখা গৈছে, আৰু এই মাছবিলাক তেখেতে থলুৱাভাৱে ইয়াতে উৎপাদন কৰিছে, আৰু উৎপাদন কৰি ইয়াৰ পৰা অসমৰ বিভিন্ন অঞ্চলত এই মাছবোৰ তেওঁ আচলতে পঠিয়াইছে, আৰু এক বুজন পৰিমাণৰ তেওঁ আয়ো কৰিছে। আৰু অকল আচলতে তেখেত মাছৰ লগতে আচলতে জড়িত, কাৰণ তেখেতৰ বিভিন্ন ফিচাৰীও আছে, কেইবাটা ফিচাৰী আছে। ফিচাৰীৰ জৰিয়তে যিহেতু মাছৰ লগত তেওঁ জড়িত হয়, আৰু এই পদ্ধতিটো তেওঁ আয়ত্ব কৰি আচলতে ভাল এটা আয় কৰিবলৈ সক্ষম হৈছে, আৰু যাৰ বাবে তেওঁ আচলতে
অসমৰ যি নিবনুৱা আছে নিবনুৱাসকলক আহ্বানো জনাইছে যে এনেকুৱা পদ্ধতি যদি কোনোবা কৰিব বিচাৰে তেতিয়াহ'লে তেখেতে সহায়ো কৰিব আৰু স্বাৱলম্বিতা কোনোবা যদি স্বাৱলম্বন হ'ব বিচাৰে এনেকুৱা পদ্ধতি মাছ বায়'ফ্লক্সৰ দ্বাৰা আচলতে বায়'ফ্লক্সৰ বিভিন্ন মাছ উৎপাদন কৰিব পৰা যায় আৰু বায়'ফ্লক্সৰ দ্বাৰা যদি এনেকুৱা মীন পালন কোনোবা কৰিব খোজে তেনেহ'লে তেখেতে সহায়ো কৰিব বুলি তেখেতৰ ফোন নম্বৰটো দি দিয়া হৈছে। জিলাৰ পৰা ৰাবুল হুছেইন ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।